ঈদৰ পিছত প্ৰথম স্কুল বুলি আমি সকলোৱে মিলি একাপ চাহ খালো। আমাৰ বিদ্যালয়ৰে দুগৰাকী শিক্ষয়িত্ৰীয়ে আমাক একাপ সুন্দৰকৈ চাহ খোৱালে ঈদৰ স্পেচিয়েল বুলি। আৰু আমিও বৰ সুন্দৰকৈ উপভোগ কৰি কথাৰ মহলা মাৰি একেলগে সকলোৰে মাজত ভাৱ বিনিময় কৰি চাহকাপ খালো। খুবেই ভাল লাগিল। আমাৰ বিদ্যালয়খনৰ বিশেষত্বই এইটো। যদিও এয়া আমাৰ কৰ্মস্থলী, কিন্তু আমি সকলোৱে এটা পৰিয়ালৰ দৰে। বিহুৱে হওক, ঈদেই হওক বা বিভিন্ন অনুষ্ঠানেই হওক, আমি সকলো চেলিব্ৰেশ্যন কৰোঁ এটা পৰিয়ালৰ দৰে। সময় পালে একাপ চাহো খাওঁ এনেদৰে আমৰ মাজতে অকণমান সময় ইমান ধুনীয়াকৈ পিঠা পনাবোৰ বনাই আনিছে চাওকচোন। মনু মিছে তামোলৰ যোগাৰ কৰি আছে ন, নাস্তাও যোগাৰ কৰি আছে। চাহৰ পৰা তামোলখনলৈকে সকলো যোগাৰ। আৰু এয়া হৈছে বৈশ্য ছাৰ, খুহুতীয়া কথাৰে সকলোকে আমোদ দিব পাৰে। একদম চাকুতে লয় চাহৰ লগত তামোলখন মেইন। চাকু যোগাৰ হৈ দিছে ন আপোনাৰ, সকলোৱে সহযোগিতাও থাকে। এনেদৰে এটা দিন আমিও উপভোগ কৰিলো। ঈদ বুলি একেলগে একাপ চাহেই খালো। আপোনালোকলৈ শুভেচ্ছা জনালো।